আজি ঢেকিয়াজুলিত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰৰ ঢেকিয়াজুলিৰ শিঙৰিত অৱস্থিত ঐতিহাসিক গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত 7 দিনীয়াকৈ আয়োজিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে দাক্ষিণাত্যৰ 250গৰাকী পণ্ডিতৰ মহামন্ত্ৰ উচ্চাৰণেৰে আলোড়িত হৈ আছে গুপ্তেশ্বৰ মন্দিৰ। আজিৰে পৰা আৰম্ভ হোৱা এই মহাযজ্ঞভাগ চলি থাকিব 30 নৱেম্বৰলৈকে। মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা প্ৰত্যেক দিনাই পূজাত উপস্থিত থাকিব বুলিও জানিবলৈ দিয়া আয়োজক সমিতিয়ে। গুপ্তেশ্বৰ মন্দিৰৰ প্ৰাংগণত অতি মহা ৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। যজ্ঞৰ আৰম্ভণিত সেৱা আৰু পূজা কৰাৰ সুবিধা পালোঁ। সকলো ৰাইজকে অতিৰুদ্ৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিম। বিশ্বৰ কল্যাণৰ কাৰণে, ভাৰতৰ সুখ শান্তিৰ বাবে আৰু অসমৰ বিকাশৰ বাবে এই যজ্ঞ কৰা হৈছে। সকলো ভক্তগণক আমি এই যজ্ঞত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই বিশেষ যত্ন লৈছে পূজা ভাগৰ কাৰণে, যজ্ঞ ভাগৰ কাৰণে। মই ঢেকিয়াজুলি ৰাইজকো ধন্যবাদ জনাইছোঁ। যজ্ঞলৈ মাজে মাজে আহি থাকিম। অতিৰুদ্ৰ মহাযজ্ঞ দেখা পোৱাটোৱে বহুত ডাঙৰ সৌভাগ্য। গতিকে এইকেইটা দিনটো এছেম্বলি থাকিব, ব্যস্ত থাকিম। তাৰ মাজত যেতিয়াই সময় পাওঁ এবাৰ আহি যাম। ছাৰ, শংকৰদেৱৰ জন্মস্থানৰ লগত আমাৰ শোণিতপুৰৰ যোগাযোগ হ'ব নেকি? দলঙৰটো প্ৰায় ফাইনেল পৰ্যায়ত আছে, খালি এলাইনমেণ্টটো মৰিগাঁও দৰং হিচাপত আছে, ওচৰতে হ'ব, কিন্তু এইটো প্ৰায় ফাইনেল পৰ্যায়ত আছে। খুব সোনকালে আমি পাই যাম খবৰ। হ'ব। ঢেকিয়াজুলিৰ পৰা পংকজ কুমাৰ নাথ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।